বৰপেটা ৰোডৰ ৰেল লাইনৰ কাষৰে পৰা উদ্ধাৰ অচিনাক্ত মৃতদেহ। ৰেলৰ খুন্দাত যুৱকজনৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ। নিহত যুৱকজনৰ বয়স আনুমানিক 20ৰ পৰা 22 হ'ব বুলি জানিব দিয়ে স্থানীয় ৰাইজে। বৰপেটা ৰোড ৰেলগেট আৰু ৰেলৱে ষ্টেচনৰ মাজমজিয়াৰ পৰা উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ। নিহত যুৱকজনৰ পিন্ধনত আছিল জিন্স পেণ্ট আৰু গোলাপী ৰঙৰ টি-চাৰ্ট। ইয়াৰ উপৰিও কোচ ৰাজবংশীসকলৰ গামছা আছিল যুৱকজনৰ ডিঙিত। এতিয়ালৈকে যুৱকজনৰ কোনো ধৰণৰ পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বৰপেটা ৰোডৰ ৰেল লাইনৰ কাষৰে পৰা উদ্ধাৰ অচিনাক্ত মৃতদেহ আৰু উক্ত মৃতদেহ উদ্ধাৰক লৈ এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি দেখাবো না এটা লাইভ মারছে প্রথম করা লাইভ মারছে সোশ্যাল ট্যাক্সে মই অলপ আগতে আহিছো ইয়াতে আহি চাও এটা ডেড বডি আছে সকলোৱে সন্দেহ কৰিছে যে ডেড বডিটো ৰেলৰ পৰা পৰিছে আৰু ল'ৰাটো 22 বছৰ 23 বছৰমান হ'ব এতিয়া সবে সমবেত হৈছে পুলিচ প্ৰশাসন আহিছে এতিয়া অলপ পিছত আমি গম পাম যে মানুহজন কোন হয় এতিয়াও মানে চিনাক্ত হোৱা নাই ল'ৰা না ছোৱালী ল'ৰা আৰু কোনখিনি জায়গা কোনখিনি এইটো 2 নম্বৰ গেটৰ পৰা অলপ পশ্চিম ষ্টেচনৰ পৰা অলপ পূবত থাকে যে মানুহ আশাক্ত হ'লে ড্ৰাগছৰ আশাক্ত হ'লে কেতিয়াবা চেঞ্চ নাথাকে তেতিয়া কিছুমান ক্ষেত্ৰত যাই বিপদমুখী হয় সেইটো হ'ব পাৰে পুলিচ আহিছে প্ৰশাসন আহিছে এটা প্ৰশাসনৰ মানুহে পোষ্টমৰ্টম কৰিব কিবা কিবি কৰিব তাৰপিছতহে গম পোৱা যাব ল'ৰাটোৰ পিন্ধাত কি আছে আপুনি দেখা পাইছে এটা গুলপীয়া গেঞ্জি আছে আৰু এটা কোচ ৰাজবংশীৰ এটা মানে ই আছে গামোচা আছে আৰু লং পেণ্ট আছে